অসমৰ গৌৰৱ হৈ পুনৰ উজলিল নগাঁৱৰ কন্যা উদিতা ৰাণী বৰা। দশম এছিয়ান যোগা চেম্পিয়নশ্বিপত ভাৰতীয় দলৰ হৈ সোণৰ পদক অৰ্জন নগাঁৱৰ উদিতা ৰাণী বৰাৰ। নগাঁও ইলেক্ট্ৰনিক মিডিয়া এছ'চিয়েশ্যনৰ তৰফৰ পৰা উষ্ম সম্ভাষণ উদিতালৈ। এছিয়া তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ হিমা দাসৰ গৌৰৱ অৰ্জনৰ পিছতে নগাঁৱৰ অন্য এক কন্যা উদিতাই কঢ়িয়াইছে গৌৰৱৰ বন্যা। এছিয়ান যোগা ফেডাৰেশ্যনৰ দ্বাৰা আয়োজিত তথা ছিংগাপুৰৰ চেৰেনগুন পিজিপি হলত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছিল মুঠ 15খন দেশে। এই প্ৰতিযোগিতাখনতে ভাৰতৰ হৈ নগাঁৱৰ উদিতা বৰাই পৰম্পৰা যোগাসনত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও ৰিদমিক পেয়াৰত ৰূপ আৰু আৰ্টিষ্টিক পেয়াৰত ব্ৰঞ্জ পদক পাবলৈ সক্ষম হয় উদিতা ৰাণী বৰাই। 2018 চনত কেৰালাত অনুষ্ঠিত হোৱা 8ম সংখ্যক এছিয়ান যোগ ক্ৰীড়া প্ৰতিযোগিতাতো উদিতা ৰাণী বৰাই ৰূপৰ পদক অৰ্জন কৰিছিল। চনৰ পদক বিজয়ী উদিতা ৰাণী বৰা শনিবাৰৰ নিশা জন্মস্থান নগাঁৱত উপস্থিত হোৱা পাছতেই অসম যুৱ সংস্থাৰ উদ্যোগত নগাঁও নেহেৰু যুৱ কেন্দ্ৰ প্ৰেক্ষাগৃহত আনুষ্ঠানিকভাৱে সন্মান জনোৱা হয়। নগাঁও যুৱ কেন্দ্ৰত নগাঁও ইলেক্ট্ৰনিক মিডিয়া এছ'চিয়েশ্যনকে ধৰি নগাঁৱৰ বহুকেইটা ক্ৰীড়া সংগঠনকে উষ্ম আদৰণি জনাই উদিতা। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট NK নিউজ। মই নগাঁও মই আনন্দৰাম বৰুৱা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ সন্মানৰ ছাত্ৰী। মই ছিংগাপুৰ গৈছিলোঁ। ছিংগাপুৰত 10th এছিয়ান য়োগা স্পৰ্টছ চেম্পিয়নশ্বিপ আছিলে। হয়, মই তাত সোণৰ পদক জিকিছোঁ য়োগাসনা ট্ৰেডিশ্যনেলত, আৰু ছেকেণ্ড পদক পাবলৈ সক্ষম হৈছোঁ ৰিদমিক পেয়াৰত, আৰু থাৰ্ড পদক পাবলৈ সক্ষম হৈছোঁ আৰ্টিষ্টিক পেয়াৰত। এছিয়াৰ ভিতৰত 15খন দেশ আহিছিলে মুঠতে। 10th এছিয়ান য়োগা স্পৰ্টছ চেম্পিয়নশ্বিপ। মই ইয়াৰ পৰা যিহেতুকে প্ৰেক্টিছো হৈছিলে, সেইবাবে চণ্ডীগড় যাবলগীয়া হৈছিলে। তাৰ বাবে মই 28 তাৰিখে ইয়াৰ পৰা গৈছিলোঁ। তাতে মোৰ এজ গ্ৰুপত আণ্ডাৰ 17ত আছিলে 15জন প্ৰতিযোগী। মোৰ কোচাৰ আছিলে ইণ্ডিয়ান ফেডাৰেশ্যন অফ ইণ্ডিয়া, তাৰে অশোক আগৰৱাল আছে। ফাইনেল কম্পিটিটিভ দেশকেইখনৰ নাম হৈছে ভিয়েটনাম আছিলে, যোনে আমাক বৰাবৰ একদম পৰা টক্কৰ দিছিলে। ভিয়েটনাম আছিলে, চাইনা আছিলে, ছিংগাপুৰ আছিলে, আৰু হংকং আছিলে। নেক্সট প্লেনিং আৰু আগুৱাই যোৱা, আৰু নেশ্যনেল আৰু আকৌ এছিয়ানত ভালকৈ পদক লাভ কৰি অসম তথা ভাৰতলৈ গৌৰৱ কৰি আছোঁ। অলিম্পিকৰ কাৰণেও প্ৰস্তুতি চলি আছে। মই 3 বছৰ বয়সৰ পৰাই যোগাসন আৰম্ভ কৰিছিলোঁ। মোৰ দেউতা মাননীয় প্ৰভাত চন্দ্ৰ বৰাই। প্ৰথমে মই ক'ব লাগিব, আমাৰ অসম যুৱ সংস্থাৰ সন্মানীয় সভাপতি শ্ৰীযুত তপন কুমাৰ দাসদেৱ আমাৰ মাজত আছে। যুটীয়া সম্পাদক সমীৰ হাজৰিকাদেৱ আছে। ইয়াত আমাৰ জ্যেষ্ঠসকল আছে, শ্ৰেজাকে প্ৰমুখ কৰি ক্ৰীড়া সংগঠকসকল, নগাঁও ক্ৰীড়া সংস্থাৰ সমূহ বিষয়ববীয়া আৰু সমূহ আমাৰ শুভাকাংক্ষী তথা আমাৰ সকলো দিশৰ পৰা অহা আমাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা প্ৰতিনিধিত্ব কৰা সকলোকে শ্ৰদ্ধা নিবেদন কৰিছোঁ। আচলতে আমি এই যে খেলখনৰ যিখিনি আমি এতিয়া কামখিনি কৰিছোঁ, আজি এটা আদৰণি কৰিছোঁ, ইয়াৰ মূলতে হৈছে যে আমাৰ 2026 এছিয়ান গেমছত যোগাটো ইনক্লুড হৈছে। এই খেলখনত প্ৰতিনিধিত্ব কৰিবৰ বাবে ইয়াৰ এটা এইখনে প্ৰাৰম্ভিক পৰ্যায়ত এটা সহায় কৰিছে। ইয়াৰ পিছতে নেশ্যনেল গেমছ আছে। এইবাৰ তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব। ইয়াৰ পিছতেই এই নেশ্যনেল গেমছ আমাৰ 2025 এতিয়াতো হ'বই। এইখনত তেওঁ খেলিব নোৱাৰে কিন্তু পৰীক্ষাৰ কাৰণে, কিন্তু ইয়াৰ পিছৰখনৰ প্ৰস্তুতি থাকিব। তাৰপিছত আমাৰ বিশেষকৈ অসমক আমি যোগৰ ক্ষেত্ৰত আমি অধিক পদক দিব পৰা এছিয়ান গেমছ 2026 আছে। তাৰ কাৰণে আমাৰ অন্ততঃ 3জন পদক প্ৰাপক আমাৰ খেলুৱৈ ওলাব বুলি মই আশা কৰিছোঁ। এইটোৱে মোৰ প্ৰধান লক্ষ্য আচলতে। সেইটোৱে তাৰমানে ইয়াৰ মূলতে হৈছে তেওঁ এটা কথা ক'ব পৰা নাই অৱশ্যে, 2036 যদিও অলিম্পিকত এই খেলটো আহিব, উদিতাৰ কাৰণে বয়স তেতিয়া হয়তো সেইটো নাথাকিব, কিন্তু 2026 আৰু 2030লৈকে এছিয়ান গেমছৰ কাৰণে তেওঁ খেলাৰ সুযোগ নিশ্চয়কৈ পোৱা এটা প্ৰকট হৈ আহিছে আশা। কাৰণ কিয়, এতিয়া যি দুগৰাকী খেলুৱৈক তেওঁ প্ৰতিহত কৰিছে, তেওঁ হৰুৱাইছে, এই 2গৰাকী প্ৰতিযোগীয়ে ৱৰ্ল্ডৰ টপ প্লেয়াৰ আছিলে।
গতিকে তেওঁ মানে এটা নেৰানেপেৰা প্ৰচেষ্টা যদি থাকে, যত্ন থাকে, এইখিনি নিশ্চয়কৈ হ'ব। কিন্তু মই এই ক্ষেত্ৰত তপন দা নগাঁৱৰ ক্ৰীড়া জগতৰ বাবে এটা উল্লেখনীয় দিন, যিহেতুকে আমাৰ যোগাসনা স্পৰ্টছ এছ'চিয়েশ্যনৰ ফালৰ পৰা ইতিমধ্যে ভাৰতৰ যোগাসনা স্পৰ্টছ ফেডাৰেশ্যনৰ পৰা গৈ এছিয়ান যোগাসনা স্পৰ্টছত অংশগ্ৰহণ কৰি ভাৰত তথা অসম তথা নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে। ই এটা সহজ কথা নহয়। এছিয়ান পৰ্যায়ত স্বৰ্ণ পদক জয় কৰি অনাটো খুব কঠিন কাম, আৰু আমাৰ কাৰণে অতি গৌৰৱান্বিত এইকাৰণেই যে নগাঁৱৰ দুগৰাকী কন্যা, প্ৰথমগৰাকী কন্যা হিচাপে আমি চিহ্নিত কৰিছিলোঁ হিমা দাসক, যি এছিয়ান আৰু ৰাষ্ট্ৰীয় পৰ্যায় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকে সুনাম কঢ়িয়াই আনিছিলে। আৰু তাৰ লগে লগে এতিয়া উদিতা ৰাণী বৰাই এই কম বয়সতে এছিয়ানৰ যি পদক জয় কৰি আনি নগাঁৱৰ ক্ৰীড়া ক্ষেত্ৰখনত উজ্বলাই দিলে, তাৰ বাবে আমি নগাঁওবাসী গৌৰৱান্বিত। বিশেষকৈ আমি ক্ৰীড়া সংগঠক হিচাপে অতিকৈ গৌৰৱান্বিত। আমি তেখেতক যিদৰে সন্মান জনাব লাগিছিল হয়তো আমি এইখিনি কৰিব পৰা নাই। গতিকে খুব থুলমূলকৈ আমি আজি তেওঁ অহাৰ কথা গম পাই তেওঁ পুৱা ভাগতেই গুৱাহাটীত বৃহৎভাৱে তেওঁক সম্বৰ্ধনা জনোৱা হৈছিল, আৰু নগাঁৱত তেওঁ পলমকৈ অহাৰ বাবে আমি অহাৰ দিনটোতে বাট চাই আজি আমি আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিছোঁ। আমি আশা কৰিম যে নগাঁও ক্ৰীড়া সংগঠক হিচাপে আমি নগাঁও জিলা প্ৰশাসনেই হওক আৰু নগাঁৱৰ বিভিন্ন ক্ৰীড়া সংগঠককো আমি অনুৰোধ কৰিম যে উদিতা ৰাণী বৰাক এই যি সন্মান এছিয়ান গ'ল্ড মেডেল পাই নগাঁৱলৈ গৌৰৱ কৰি আনিছে, ভাৰতলৈ গৌৰৱ কৰি অনা খেলুৱৈগৰাকী নগাঁৱৰ সন্তান, আৰু এই নগাঁৱৰ কন্যা সন্তানে হিমা দাসৰ দৰে এছিয়ানৰ আকৌ স্বৰ্ণ পদক জয় কৰি অনাৰ যি বিৰল কৃতিত্ব আমাক দেখুৱালে, তাৰ বাবে আমি নগাঁওবাসী ৰাইজে এনেকেই নহয়, ইয়াতকৈ বহল ভিত্তিত যাতে আমি সম্বৰ্ধনা আয়োজন কৰিব পাৰোঁ তাৰ চিন্তা চৰ্চা আমাৰ কৰিব লাগিব। আৰু তেওঁলোকক লৈ আমি ভৱিষ্যত ৰচনাও কৰিব লাগিব। ক্ৰীড়া ক্ষেত্ৰখনত এনেদৰে উঠি অহা প্ৰজন্মক আমি আগুৱাই লৈ যাব লাগিব। তেখেতৰ পিতৃ যোগগুৰু প্ৰভাত চন্দ্ৰ বৰাই কৈছে যে আমি আগন্তুক দিনত এছিয়ান গেমছত, যিটো হিমা দাসে এছিয়ান গেমছত স্বৰ্ণ পদক জয় কৰি আনিছিলে, সেই এছিয়ান গেমছত স্বৰ্ণ জয় কৰাৰ কাৰণে উদিতা ৰাণীৰ ৰাস্তা মুকলি হৈ আছে। আৰু সেই ক্ষেত্ৰখনত আমি নগাঁৱৰ ক্ৰীড়া সন্থাই আৰু নগাঁৱৰ ক্ৰীড়াবাসী ৰাইজে উদিতা ৰাণীক আমি উৎসাহ দিব লাগিব যে 2000 আগন্তুক দিনত যিটো আমাৰ এছিয়ান গেমছ হ'ব, তাত যোগা অন্তৰ্ভুক্ত হ'ব, আৰু এই যোগা অন্তৰ্ভুক্ত হ'লেই যাতে উদিতা ৰাণীয়ে তেওঁৰ নিজৰ পাৰদৰ্শিতা দেখুৱাই ভাৰতবৰ্ষৰ তথা অসম তথা নগাঁৱলৈ পুনৰ গৌৰৱ কঢ়িয়াই আনিব লাগে, সেই চিন্তা কৰি আমি তেখেতক সহায় আৰু সহযোগিতা কৰিব লাগিব। আৰু আমি সেইখিনি কৰাৰ ক্ষেত্ৰত তেখেতক আমি আশ্বস্ত কৰিছোঁ যে আমি ক্ৰীড়া সংগঠক হিচাপে আমাৰ ফালৰ পৰা যিদৰে সহায় আৰু সহযোগিতাৰ প্ৰয়োজন হয় সম্পূৰ্ণৰূপে আমি সহায় সহযোগিতা কৰিম। আৰু এছিয়ান গেমছৰ দ্বিতীয়গৰাকী পদক জয়ী হিচাপে আমি চাবলৈ বিচাৰোঁ নগাঁওবাসী ৰাইজে। এজন ক্ৰীড়া সংগঠক হিচাপে মই তেখেতক আশীৰ্বাদ কৰিছোঁ।